সামাজিক মাধ্যমৰ পাছতে এইবাৰ সাংবাদিকৰ আগত মুখ খুলিছে বিজেপি কৰ্মী মনোজ কুমাৰ মহন্তই। জ্যেষ্ঠ নেতাসকলে কিয় বিজেপি ত্যাগ কৰিছে তাৰ কাৰণসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিবলৈ দলীয় নেতৃত্বক আহ্বান মনোজ কুমাৰ মহন্তৰ। চৰকাৰ দলীয় নেতা আৰু কৰ্মীৰ মাজত বৃদ্ধি পোৱা ব্যৱধান দূৰ কৰাৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ সভাপতি আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলক আহ্বান মনোজ কুমাৰ মহন্তৰ। মই এজন ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্পিত আৰু আমি নিষ্ঠাবান কাৰ্যকৰ্তা। মোৰ দৰে ভাৰতীয় জনতা পাৰ্টিৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ ত্যাগ আৰু কৰ্মৰ ফল আজি বিজেপি চৰকাৰখন অসমত দ্বিতীয়টো কাৰ্যকাল চলি আছে। আৰু এই দ্বিতীয়টো কাৰ্যকাল চলি থকা অৱস্থাত আমি দেখিবলৈ পাইছোঁ যে বিজেপিত এটা ভাঙোন্মুখী প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে। যিবিলাক কাৰ্যকৰ্তাই যিবিলাক নেতাই এদিন বিজেপি দলটো খুব নিয়াৰিকৈ প্ৰতিষ্ঠা কৰিছিলে, তিল তিলকৈ গঢ় দিছিলে, সেই ধৰণৰ বিজেপি কাৰ্য যোৱাৰ উপক্ৰম ঘটিছে। ইয়াৰ কাৰণ ক'ৰবাত নিশ্চিতভাৱে কোনোবাখিনিত দলৰ সাংগঠনিক দিশতে হওক বা প্ৰশাসনীয় দিশতে হওক ক'ৰবাত তাৰ এটা অৱনতি, প্ৰশাসনীয় অৱনতি ঘটিছে বুলি আমাৰ অনুভৱ হৈছে। সেইকাৰণে মই আজি এটা পোষ্টৰ যোগে প্ৰাক্তন 8জনকৈ সভাপতিক মোৰ আহ্বান জনাইছিলোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত যিসকল কাৰ্যকৰ্তা, জ্যেষ্ঠ কাৰ্যকৰ্তা দলৰ পৰা আঁতৰি যাবলৈ বিচাৰিছে, কিয় আঁতৰি যাব সেই কথাটো তেওঁলোকে পুংখানুপুংখভাৱে অধ্যয়ন কৰক আৰু অধ্যয়ন কৰি তাৰ এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক। অশোক শৰ্মাৰ দৰে এজন আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আজি বিজেপিৰ পৰা ওলাই গৈছে। ইট মিনছ এইটো বৰ সহজ কথা নহয়। আমি কেতিয়াও এই ব্যৱস্থাটোক মোৰ দৰে এজন কাৰ্যকৰ্তাই সহজভাৱে নলওঁ আৰু ল'ব পৰা নাই। সেয়েহে মই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে আদি কৰি প্ৰত্যেকগৰাকী সভাপতিলৈ মোৰ বিনম্ৰ অনুৰোধ যাতে তেখেতসকলে কোনো ধৰণৰ খুটি নাটি নোহোৱাকৈ দলটোক সংঘবদ্ধ কৰি একগোট হৈ পৰহিলৈ হ'ব লগা আমাৰ যিখন কাৰ্যনিৰ্বাহক সভা আছে তাৰ আগত বা পিছত তেখেতলোক আটাইকেইজন বহি চৰকাৰ, দল আৰু দলৰ কাৰ্যকৰ্তাৰ মাজত যি ব্যৱধান বাঢ়িছে সেই ব্যৱধান যাতে নিশ্চিতভাৱে বা যি ক্ষোভ হৈছে সেই ক্ষোভ মষিমূৰ কৰি তেখেতসকলক দলটোৰ পৰা ওলাই যোৱাত বাধা প্ৰদান কৰিব পাৰে। আৰু অশোক শৰ্মাৰ দৰে কাৰ্যকৰ্তাক মই তেখেতক ইয়াৰ পৰা অনুৰোধো জনাইছোঁ আৰু দলৰ নেতৃত্বকো অনুৰোধ জনাইছোঁ যে যাতে তেখেতক ওলাই যাবলৈ নিদি এই দলটোতে ৰখাৰ ব্যৱস্থা কৰে। এইবিলাক কৰ্মীয়ে দলটোৰ কাৰণে বহুত ত্যাগ কৰি মূৰৰ ঘাম মাটিত পেলাই তেজ পানী কৰি গলটো বা গাঁঠিৰ ধন ভাঙি ভাঙি দলটোক গঢ় দিলে, সেইসকলে আজিও মৰ্যাদা পোৱাৰ ক্ষেত্ৰত যেন ক'ৰবাত কুটি নাটি ৰৈ গৈছে। সেইটোকে লৈ আজি এই বিদ্ৰোহৰ উকমুকনি বহুত জেগাত হৈছে বুলি মই ভাবোঁ। বহু কাৰ্যকৰ্তাই নিজৰ পাবলগীয়া মৰ্যাদা নাপাই দলটোৰ পৰা আঁতৰি যোৱাৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা মই ভাবোঁ যদি ইমানতে ৰোধ কৰিব পৰা নাযায়, আমাৰ এই চৰকাৰ দীঘলীয়া সময় বৰ্তি থকাত মই অসুবিধা হ'ব বুলি ভাবোঁ।